নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আকৌ এটা মোৰ নতুন মটো ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে ডাঙৰ ডাঙৰ আপোনালোকে সুৰংগ দেখিছে, সুৰংগ সদৃশ যেনেকৈ সুৰংগ বনায় তাত ইউজ কৰা নালা আপোনালোকে দেখিছে। চক কিমান বিশালকায় নলা পৰি আছে আৰু এইবোৰ এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্ট ইয়াতে বনাবৰ কাৰণে এনেকৈ পেলাই থোৱা হৈছে। আৰু আকৌ আজি আপোনালোকক মই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ এটা মটো ব্লগ ভিডিঅ' বনাই দেখুৱাব আজি চেষ্টা কৰিছোঁ, তাৰ কাৰণে আহিছোঁ। আৰু ইয়াতে চক ডাঙৰ ডাঙৰ মেচিনাৰী সামগ্ৰী ইউজ কৰি এই ৰিভাৰ ফ্ৰণ্টৰ কাম এনেকৈ ধুমুহা গতিত চলা আপোনালোকে দেখা পাইছে। বৰ্তমান এই সাবৰমতী নদীত পানী নথকা ইয়াৰে সুযোগ লৈ এনেকৈ অসংখ্য হাজাৰ হাজাৰ গাড়ী ব্যৱহাৰ কৰি এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কাম আপোনালোকে আগবঢ়া দেখা পাইছে। এটা মটো ব্লগ, এটা টাফ এণ্ড ডেঞ্জাৰ মটো ব্লগ আপোনালোকে দেখা পাইছে। তো চক এনেকৈ এই সাবৰমতী নদীৰ ভূভাগৰ এই মাটিখিনি এনেকৈ ডাঙৰ ডাঙৰ JCB মেচিন ইউজ কৰি এনেকৈ খান্দি থকা হৈছে। চক ইয়াত এনেকৈ অনায়াসে ইয়াত ডাঙৰ ডাঙৰ অসংখ্য হাজাৰ হাজাৰ JCB ইয়াত কাম কৰি আছে। তো চক এটা মহত্বাকাংক্ষী প্ৰজেক্ট, এটা নিউজ অনুপাতে ইয়াত 1000 কোটি ইয়াত এই ৰিভাৰ ফ্ৰণ্টৰ কাৰণে পইচা এলটেড কৰা হৈছে। আৰু 4-5 বছৰৰ ভিতৰত এই 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ যিটো এই কামটো সম্পূৰ্ণ কৰাৰ এটা লক্ষ্য আছে। আৰু ইয়াত এনেকৈ অসংখ্য গাড়ী আপোনালোকে ইয়াত ঘূৰি থকা দেখা পাইছে এই সাবৰমতী ৰিভাৰ ফ্ৰণ্টৰ সাবৰমতী নদীত এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কাৰণে। আৰু আপোনালোকে দেখা পাইছে গিফ্ট চিটি, আৰু ইয়াত হাজাৰ হাজাৰ এনেকৈ আপোনালোকে মেচিন আপোনালোকে দেখা পাইছে ইয়াত কাম কৰি আছে। আৰু এই কাম দিনে ৰাতি চলে। আৰু চক কিমান বিশাল কিমান ডাঙৰ প্ৰজেক্ট হয় আপোনালোকে চক ইয়াত হাজাৰ হাজাৰ এনেকৈ গাড়ীয়ে ইয়াত কাম কৰি আছে চক। আৰু সাবৰমতী নদীৰ ওপৰত গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্ট গান্ধীনগৰত ইয়াত আপোনালোকে দেখা পাইছে। আৰু চক আৰু মোৰ মটো ব্লগটো মই এতিয়া অলপ আগুৱাই লৈ যাওঁ। ইয়াতে দেখা পাইছে যথেষ্টখিনি মাটি ইয়াত খান্দি ওপৰলৈ উঠাই দিয়া হৈছে। আপোনালোকে দেখা পাইছে এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কাৰণে। আৰু চক এনেকৈ খান্দি মেলি গোটেইখিনি ইয়াত শেষ কৰি দিছে, মাটি উঠাই আছে। আৰু চক আপোনালোকে এনেকৈ কাম কৰি আছে মেচিনে, আপোনালোকে দেখা পাইছে ইয়াত JCB হিউজ ক্ৰেন এনেকৈ কাম কৰি আছে এই ৰিভাৰ ফ্ৰণ্টৰ কাৰণে। বহুত ডাঙৰ প্ৰজেক্ট হয়। আপোনালোকে এনেকৈ দেখা পাইছে এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কাৰণে এনেকৈ কাম চলি আছে। এটা ভয়ানক ধৰণৰ কাম প্ৰগ্ৰেছ আমি দেখা পাইছোঁ এই সাবৰমতী নদীৰ ওপৰত। এতিয়া ময়ো যাওঁ আগলৈ, যাব পাৰিম নে নাই গম নাপাওঁ। ক্ৰছ হৈ গ'লোঁ। বহুত এটা ডেঞ্জাৰ চিটুৱেশ্যন ইয়াত। এনেকৈ এতিয়া মই আপোনালোকৰ এই যিটো স্পাৰ হ'ব, ভৱিষ্যতে এটা স্পাৰ হ'ব এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কাৰণে। মই চক তলৰ ভাগৰ পৰা ওপৰলৈ এনেকৈ লিফ্ট আপ হৈ গ'লোঁ। আৰু ইয়াতে এনেকৈ এই যিটো স্পাৰ হ'ব মাটি এনেকৈ পেলাই থকা হৈছে। আৰু এই ভাগ আপোনালোকে চক
এয়া গান্ধীনগৰ চিটি, পশ্চিম ভাগৰ গান্ধীনগৰ চিটি। আৰু আপোনালোকে দেখা পাইছে গিফ্ট চিটি থাকিলেগৈ আগলৈ। আৰু এনেকৈ চক ওপৰ ভাগৰ পৰা আপোনালোকক দেখুৱাইছোঁ তলৰ ভাগলৈ কেনেকুৱা এটা পৰিৱেশ। তো এনেকুৱা এটা পৰিৱেশ আপোনালোকে ইয়াত দেখা পাইছে। ইয়াতে এনেকৈ এয়া সাবৰমতী নদী, ইয়াত গিফ্ট চিটি আপোনালোকে দেখা পাইছে। এই গিফ্ট চিটিৰ বেক চাইডত এই সাবৰমতী নদীৰ বেক চাইডত পিছপিনে নিৰ্মাণ কৰি থকা হৈছে এয়া গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্ট। এটা 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু বহল আছে 400 মিটাৰ। আৰু চক গিফ্ট চিটিৰ আপোনালোকে দেখা পাইছে। আৰু এনেকৈ এই সাবৰমতী নদীৰ মাটিখিনি উঠাই এনেকৈ স্পাৰ বান্ধি থকা হৈছে। আৰু ইয়াত আপোনাৰ ৱাল চলি আছে, ৱালো চলিব। আৰু এনেকৈ আপোনালোকে দেখা পাইছে গিফ্ট চিটিৰ ইয়াৰ বেক চাইডত যিটো নিৰ্মীয়মান এয়া আপোনালোকে গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্ট, ইয়াৰ কাম আপোনালোকে দেখা পাইছে। আৰু মই অলপ ড্ৰাইভ কৰি যাওঁ আৰু ইয়াৰ প্ৰগ্ৰেছ যিমান অলপ কামবোৰ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু ইয়াত এনেকৈ মাটিবোৰ পেলাই দিয়া হৈছে, গতিকে ইয়াত ৰাস্তা বহুত বেয়া আৰু ইয়াত ৰাইড কৰাটো এটা বহুত চেলেঞ্জিং হয়। মই বহুত কষ্টৰ মাজত এনেকৈ ড্ৰাইভ কৰি আছোঁ, ৰাইড কৰি আছোঁ মোৰ গাড়ীখন। আৰু আপোনালোকে দেখা পাইছে এয়া আনকমপ্লিট, এয়া নিৰ্মীয়মান এয়া সাবৰমতী নদীৰ ওপৰত এয়া এটা আপোনালোকে দেখা পাইছে এয়া ৰিভাৰ ফ্ৰণ্টৰ কাম চলি আছে গিফ্ট চিটিত, এয়া আপোনালোকে দেখা পাইছে। আৰু এনেকৈ মাটি পেলাই আছে চক মাটি পেলাই আছে। আৰু আগলৈ দেখিছে স্পাৰে আছে, এটা স্পাৰ আহি গ'ল আৰু মাটি তালৈকে পেলোৱা যাব। আৰু যিমান ওপৰলৈ ওখকৈ দেখিছে তাৰ সমান্তৰালকৈ এয়া স্পাৰো হ'ব, ষ্টেপ বাই ষ্টেপ হ'ব। আৰু এয়া আপোনাৰ যিটো কয় আহমেদাবাদ ৰিভাৰ ফ্ৰণ্ট, তেনেকুৱা এটা ৰিভাৰ ফ্ৰণ্ট হ'ব। আৰু এয়া গান্ধীনগৰত প্ৰথমটো ৰিভাৰ ফ্ৰণ্ট। এয়া চক তলৈকে আপোনালোকৰ চকু যায়, তলৈকে এনেকৈ ডাঙৰ ডাঙৰ মেচিনাৰী সামগ্ৰী আপোনালোকে ইউজ কৰি এই ৰিভাৰ ফ্ৰণ্টৰ কাম চলি থকা আপোনালোকে দেখা পাইছে। আৰু আগলৈ গিফ্ট চিটি, আৰু এই গিফ্ট চিটি সৌন্দৰ্যকৰণৰ কাৰণে এনেকৈ এই সাবৰমতী নদী য'ত বৰষুণৰ পৰিমাণ আৰু পানীৰ পৰিমাণ সদায় কম হয়, ইয়াত এনেকৈ ৰিভাৰ ফ্ৰণ্টৰ কাম চলি আছে আপোনালোকে দেখা পাইছে। এয়া ৰিভাৰ ফ্ৰণ্ট, গান্ধীনগৰ ৰিভাৰ ফ্ৰণ্ট। তো ফ্ৰেণ্ডছ, আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। তো ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব। তো আজিলৈ ইমানেই। তো সকলোকে থেংক ইউ ফৰ ৱাচিং। বাই বাই।